যোৰহাট অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আহ্বান কৰা হয় এখনি সংবাদমেল। সাধাৰণ সভা সিদ্ধান্ত অনুসৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ আমাৰ 5খন আঞ্চলিক সমিতি তেতিয়া ভংগ কৰি দিয়া হৈছিল। এনে বাকি 5খন আমাৰ নিষ্ক্ৰিয় অৱস্থাত আছে, মানে আমাৰ সৰ্বমুঠ আঞ্চলিক সমিতি 10খন আছিল। বৰ্তমান আমাৰ যোৰহাট জিলা সমূহ আঞ্চলিক সমিতি ভংগ হৈ আছে। উজনি অসমৰ প্ৰত্যেকখন জিলাই আছে। নলবাৰী, তেজপুৰ, বিশ্বনাথ, হাজো, কামৰূপ, গুৱাহাটী মহানগৰ, এইপিনে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ জিলা সমিতিখন আমাৰ ভংগ হৈ আছে। এইপিনে আপোনাৰ লখিমপুৰ, আমাৰ গোটেই আমাৰ যোৰহাট, আমাৰ গোটেইখন জিলা সমিতি আমাৰ লগত আছে। তেওঁলোকৰ লগত মানে কি ৰুবুল দাসে ছিষ্টেমটো এইটো কৰে, তেওঁ নগাঁৱৰ পৰাও যদি এখিনি মানুহ লৈ আহে, কোনোবা মই জনাত আজি খুব বেছি লখিমপুৰ নগাঁৱৰ ল'ৰাখিনিয়ে ইয়ালৈ আহিছে আৰু যোৰহাট জিলা আমাৰ 4জন সদস্যই সহযোগ কৰিছে। গতিকে ৰুবুল দাসৰ জিলা সমিতি হিচাপত জিলা সমিতি বুলি নাই, তেওঁ নিজেই মানে তেওঁ কেন্দ্ৰীয়, তেওঁ জিলাও, তেওঁ মানে একদম চব নিজৰ মই মতালি কৰে মানে তেওঁ সকলো। যোৰহাট জিলা প্ৰশাসনৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি এখন এজাহাৰ দাখিল কৰিছোঁ যে ৰুবুল দাসে আমাৰ সংগঠনৰ নামত ভুৱাকৈ চিল, পেড আদি ইত্যাদি ব্যৱহাৰ কৰি, লগতে তেখেতে মোৰ চহীটো ব্যৱহাৰ কৰি আছে। মোৰ চহীটো তেখেতে স্কেন কৰি তেখেতৰ কম্পিউটাৰত ৰাখি থৈছে। গতিকে তেওঁ মোৰ চহীটো ভুৱাকৈ ব্যৱহাৰ কৰি আছে। লগতে আমি যোৰহাট সদৰ থানাতো এখন গোচৰ দিছোঁ। আমি আইনৰ ওপৰত আমাৰ আস্থা আছে, আইনে আমাক শীঘ্ৰে এটা উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰি দিব। এইটো আপোনালোকে জানে, মানে কি যোৰহাটৰ ৰাইজে জানে, যোৰহাটৰ ব্যৱসায়িক গোষ্ঠীয়ে জানে, বা যোৰহাটৰ বিভিন্ন সচেতন মহলে জানে যে অমিত দাসে চান্দা তুলিয়ে যোৰহাটত কিবা কৰিছেনে, যে অমিত দাসে কেনেকৈ আছে, সেইটো চবেই জানে। সেইটো ৰুবুল দাসলৈ প্ৰশ্ন কৰি দিয়া, সেইটো ৰুবুল দাস ৰোগে নিশ্চয়। সেই কথাটোত মই এটা প্ৰমাণ আপোনাক দিব বিচাৰিছোঁ, যিহেতু মই এইটো প্ৰমাণ সহকাৰে ভিডিঅ' দি দিম। চাওক, যিহেতু আমি সাংগঠনিক কামত যাওঁতে আমাৰ গুৱাহাটীত কোনো ৰুম নাই, গতিকে আমি হোটেলতে থাকিব লাগিব। হোটেলত থকা অৱস্থাত কি হ'ল, ৰুবুল দাসে গোটেই বিত্তীয় গোটেই লেনদেনটো ৰুবুল দাসে কয়। গতিকে ৰুবুল দাসে ঠিক কৰি দিয়া হোটেলত আমি আছোঁ। ৰুবুল দাসে 22 তাৰিখৰ দিনা পইচা দিব নোৱাৰিম বুলি ক'লত আমি ৰুবুল দাসে 22 তাৰিখৰ দিনা পইচা দিয়া কথা আছিলে। তাৰপিছত 22 তাৰিখে পইচা নিদিয়াৰ কাৰণে হোটেল কৰ্তৃপক্ষই আমাক ফোন কৰিলে যে আপোনালোকৰ যিজন মানুহে পইচাটো পে'মেণ্ট কৰে তেখেতে পইচাটো দিয়া নাই। গতিকে আমি গৈ পেলাই 2 তাৰিখে আমি গুৱাহাটী গৈছোঁ, ছেপ্টেম্বৰ 4 তাৰিখে গৈছোঁ গুৱাহাটী। আমি গোটেই পে'মেণ্ট কৰি আছোঁ, আমাৰ আছে, কেছ ফৰ্মো আছে, বহুত তলীয়া চৰটোৰ কথাটো মই নকওঁ। মানে চাওক, ইয়াত বিভিন্ন অনা অনুসূচিত জাতিৰ লোকো ৰুবুল দাসে লগত লৈ আহিছে। অনা অনুসূচিত জাতিৰ লোক আনিছে বহুত ৰুবুল দাসে। গতিকে আমাৰ সংগঠনৰ, আমাৰ অনুসূচিত জাতিৰ এইকণ আমি পবিত্ৰ ঠাই বুলি ভাবোঁ। আমাৰ অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় আছে, যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় আছে, ছাত্ৰ সন্থাৰ কাৰ্যালয় আছে। সাংবাদিক বন্ধুসকলে জানেই, আমি ইয়াত 2015 চনৰ পৰা ইয়াত থাকোঁ। ইয়াত আকৌ ক'ৰ ৰুবুল দাস নগাঁৱৰ পৰা আহি পেলাই আমাৰ কাৰ্যালয়টো দখল কৰিবলৈ দিম নেকি? সেইটো আমি নিদিম নহয়। ৰুবুল দাসক আমি কাৰ্যালয়টো দখল কৰিবলৈ আমাৰ লৰাই বাধা দিবই তেতিয়া, আমাৰ যোৰহাট জিলাৰ লয়। উল্লেখযোগ্য যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত হোৱা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত উক্ত সংবাদমেল আহ্বান কৰা হয়। কাৰ্যালয়ত আছোঁ, তেতিয়া মোক ৰুবুল দাসে গটা মাৰি দি মোৰ পৰা চাবিটো কাঢ়ি পানি কাৰ্যালয়ৰ তলা খুলিবৰ কাৰণে উদ্যত হৈছে আৰু সোমাই গৈছে, আৰু মোক সিহঁতৰ সেই ভেৰুণীয়া গুণ্ডাৰ মাজলৈ ঠেলা মাৰিবৰ কাৰণে পঠাই দিছে। গতিকে সেই ল'ৰাখিনিৰ কবলত মই নপৰিলোঁ, সেইটো মোৰ মানে সৌভাগ্য। কিন্তু ৰুবুল দাসে মোক মানে পৰিকল্পিতভাৱে হত্যাৰ চেষ্টাহে চলাইছিলে। ৰুবুল দাসে মোক মানে তেওঁলোকৰ ভেৰুণীয়া গুণ্ডাৰ যোগেদি এক মাৰপিট কৰাৰ পৰিকল্পনা কৰিছিলে। আমি এটা কথা ক'ব বিচাৰিছোঁ, এই মোক জোৰ জবস্তি মোক ঠেলা মাৰি দিছে। এটা কথা চাওক, ৰুবুল দাসৰ যদি সৎ সাহস আছে, ৰুবুল দাস যদি প্ৰকৃত লিডাৰ, ৰুবুল দাস যদি প্ৰকৃততে তেওঁ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতিয়ে হয়, তেওঁ ইমান মানুহ অনুসূচিত জাতি লৈ আহিব লাগে নেকি? তেওঁ ক'ত ধেমাজিৰ পৰা, ক'ত শিৱসাগৰৰ পৰা, ক'ৰ আপোনাৰ নগাঁও তেওঁ গৃহ জিলাৰ পৰা বেছি মানুহ আনিছে। 4খন ইন'ভা লৈ আহিছে তেওঁ নগাঁও গৃহ জিলাৰ পৰা। আজি যোৰহাট জিলা সমিতিৰ কোনো প্ৰতিনিধি সভা নাই। ইতিমধ্যে যোৰহাট জিলা সমিতিৰ সভাপতিয়ে নাই উপস্থিত। যোৰহাট জিলাত ক'ত প্ৰতিনিধি সভা থাকিব? আৰু যোৰহাট জিলা সমিতিৰ সভাপতি
আমাৰ দীপজ্যোতি দাস অলপ দিন শাৰীৰিক অসুস্থতাৰ কাৰণে ঘৰত আছে তেখেত আকৌ পুনৰ উভতি আহিছিলে যেতিয়া 2021 চনৰ নিৰ্বাচনত যেতিয়া তেওঁ মাত্ৰ 2500 ভোট পাইছে তাৰ এগেইনষ্ট পাৰ্টি যিজনৰ পুল হৈছিলে সেইজনে 20 লাখ পাইছে ন 20 লাখৰ ওপৰত ভোট পাইছে কিন্তু তেওঁ পাইছে 2500 ভোট গতিকে আমাৰ সংগঠনৰ মজিয়ালে তেওঁ আকৌ স্বয়ম্ভূ তেওঁ মানে মুখ্য উপদেষ্টা পদবীত নাই মই প্ৰথমতে কৈ গ'লোঁ যে ৰুবুল দাসে কোনো ৰাজনৈতিক দলত যদি থকা ব্যক্তি আমাৰ সংগঠনৰ সদস্য হ'ব নহয় তেওঁতো একেবাৰে ইলেকশ্যন খেলিছে তেওঁ MLA খেলিছে নহয় মই মানে কি আমাৰ সংগঠনটো দ্বিবিভক্ত হৈছিলে কিন্তু পিছৰ ৰুবুল দাসে আমাক ক'লে যে আমি একেলগে কৰিব লাগে সংগঠনটো ভাগ কৰি ৰাখিব নালাগে সেইকাৰণে আমি ৰুবুল দাসৰ মানে কি কথামতে সংগঠনটো কৰিলোঁ আৰু যোৰহাট জিলাত অধিৱেশন পাতিলোঁ তেতিয়া তেখেতে কৈছিলে যে যোৰহাট জিলাত অধিৱেশন পাতিছোঁ মোৰতো বয়স হৈ গৈছে মোৰতো 50 বছৰতকৈ বেছি হৈছে মই সংগঠনটো থাকিবই নোৱাৰিম গতিকে নতুন প্ৰজন্মক সংগঠনটোক দায়িত্ব দিয়া হ'ল কিন্তু ৰুবুল দাসে সেইটো নকৈ পুনৰ তেওঁ কেইটামান মানে তেওঁ নিজৰ খুৰাকৰ পুতেক হয় নহয় মানে বিষক জিষ্টত যিটো আন্দোলনৰ কাৰ্যসূচী হৈছে জিষ্টৰ আন্দোলনৰ কাৰ্যসূচীটো এতিয়া গাপ দিছে আমি সন্দেহ কৰিছোঁ যে জিষ্টৰ যিগৰাকী চন্দনাদেৱ যিগৰাকী অনুসূচিত জাতিৰ ভুৱা প্ৰবক্তা চন্দনাদেৱ লগত ৰুবুল দাসৰ গুৱাহাটীৰ তেখেতৰ ড্ৰয়িং ৰুমত এটা গোপন অংকৰ বুজাবুজি হৈছে বুলি আমি সন্দেহ প্ৰকাশ কৰোঁ উল্লেখযোগ্য যে যোৰহাট জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ দুই ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সন্দৰ্ভত উক্ত সংবাদমেল সম্বোধন কৰা হয় শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও